Hello everyone, welcome back to the channel, পাৰ্থ প্ৰতীম মজুমদাৰ। আজি এই ভিডিঅ'টোত আমি কথা পাতিম বেচিকেলি আমাৰ ড্ৰপাৰ বেটছৰ বিষয়, আমাৰ ACTS 2025 বেটছৰ বিষয়। য়েছ, যদি আপুনি ভাবিছে যে আমি CWE দিব লাগে নেক্সট ইয়েৰ, মই যে এক্সপিৰিয়েণ্ট হয় CWE মোৰ বেকআপ প্লেন হয়, বাট মোৰ বেকআপ প্লেনটো 100% চিকিউৰ কৰিব লাগে, দেন ডেফিনেটলি এই বেটছটো আপোনাৰ কাৰণে হয়। যদি আপুনি ভাবিছে যে য়েছ মই নিট এক্সপিৰিয়েণ্ট হয়, মেডিকেলৰ পৰীক্ষা দিম, বাট এজ এ বেকআপ প্লেন CWE কৰিম বুলি ভাবিছো, দেন এই বেটছটো আপোনাৰ কাৰণে হয়। এণ্ড যদি আপুনি ভাবিছে যে য়েছ এবাৰ CWE মোৰ ভাল ইমান এটা ৰেংক নহ'ল, CWE আকৌ নেক্সট ইয়াৰ দিম, দেন ডেফিনেটলি দিছ বেটছ ইজ ফৰ ইউ। এই বেটছটো আপোনাৰ কাৰণে হয়। এণ্ড এটা প্ৰশ্ন মোক সকলোৱে সুধি আছে যে সকলোৱে JEE কাৰণে কোচিং লয়, CEৰ কাৰণে লোৱাৰ দৰকাৰ নাই। ডেফিনেটলি মই এগ্ৰী কৰোঁ, CEৰ কাৰণে কোচিং লোৱাৰ দৰকাৰ নাই, এণ্ড তাৰ কাৰণে আমি CEৰ কাৰণে কোচিং লঞ্চ কৰাও নাই। দাদা, আপুনি যদি কোচিং লঞ্চ কৰা নাই, আপুনি বেটছ লঞ্চ নহ'লে কি কৰি আছে? চি, আমি JEEৰ কাৰণে লঞ্চ নাই কৰা, আমি CEৰ কাৰণে লঞ্চ নাই কৰা, আমি নিটৰ কাৰণে লঞ্চ নাই কৰা। ইনফেক্ট মইতো এইটো অপেনলি কৈছোঁ মোৰ ভিডিঅ'ত, মোৰ লাইভত, যে কোনো ধৰণৰ কোচিঙৰ প্ৰয়োজন তেনেকুৱাকে নহয় আজিৰ সময়ত, য'ত ক'ব গ'লে ইউটিউবত সকলোখিনি কণ্টেণ্ট ফ্ৰীত এভেইলেবল আছে। ফ্ৰীত যদি এভেইলেবল আছে, আপুনি যদি অকণমান ডিচিপ্লিন হৈ পেলাই পঢ়ে, NCERT-খিনি ভালকৈ পঢ়ে, অকণমান ৰেফাৰেঞ্চবোৰ এখন দুখন পঢ়ে, এণ্ড যদি অকণমান বেছিক ইউটিউব ভিডিঅ' চাই লয়, প্লেলিষ্টবোৰ, বহুতখিনি কোচিং আছে, বহুতখিনি ইউটিউব প্লেটফৰ্ম আছে, যাৰে পৰা চালে চাব পাৰে, মই নিজে ৰেকমেণ্ড কৰি দিম বাৰু লাগিলে। আপোনাৰ কনচেপ্ট ক্লিয়াৰ হৈ যাব, কোচিঙৰ দৰকাৰ ক'ত আছে। সেইকাৰণে আমি কি লঞ্চ কৰিছোঁ? আমি লঞ্চ কৰিছোঁ এটা টেষ্ট চিৰিজ, যিটো টেষ্ট চিৰিজত ক'ব গ'লে সেনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব, যেনেকুৱা ধৰণৰ প্ৰশ্ন CWE পৰীক্ষাত অহা দেখা যায়। এণ্ড এই বছৰ সেইটোৱে হ'ল, এই বছৰ আমি আমাৰ পেইড টেষ্ট চিৰিজত সেনেকুৱাবোৰ প্ৰশ্ন দিলোঁ, যিবোৰ প্ৰশ্ন আহিব পাৰে এক্সামত, এণ্ড যিবোৰ প্ৰশ্ন আৰু সম্ভাৱনা বেছি আছে, এণ্ড তাৰ ফলত যিসকল ষ্টুডেণ্টছে সেইবোৰ প্ৰশ্ন ভালকৈ প্ৰেক্টিচ কৰি গৈছিলে, সেইলোকৰ ভাল পাৰফৰ্ম হৈছে। ইয়াৰ মাজত এটা প্ৰশ্ন উত্থাপন হৈছিলে যে দাদা আপুনি যিবোৰ ফ্ৰী মক টেষ্ট পাতিছিলে, হয় আমি 10টা ফ্ৰী মক টেষ্ট পাতিছিলোঁ, আমি আমাৰ পেইড টেষ্টৰ বাহিৰেও 10টা ফ্ৰী টেষ্ট পাতিছিলোঁ অসমৰ সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে, এণ্ড সেই 10টা ফ্ৰী টেষ্টত কিন্তু আমি প্ৰশ্ন কিছুমান দিছিলোঁ, যি প্ৰশ্নবোৰত আমাৰ অল্ড চিলেবাছ আছিলে। বহুতে প্ৰশ্ন উত্থাপন কৰিছিলে যে দাদা আপুনি অল্ড চিলেবাছ দি আছে, নিউ চিলেবাছ নাই দিয়া, আপুনি এনেকুৱা কিয় কৰিছে? কাৰণ চিলেবাছততো ক'ব গ'লে নিউ চিলেবাছ দিয়া আছে, কিন্তু CWE পৰীক্ষাত দেখা গ'ল 2024 যে অল্ড চিলেবাছৰ প্ৰশ্ন আহিছে, সেইকাৰণে মই কৈছিলোঁ যে য়েছ আমি অল্ড চিলেবাছৰে পেটাৰ্ণে ফ'ল' কৰিম, আমি অল্ড চিলেবাছৰ তেনেধৰণে পঢ়িম, এণ্ড সেইকাৰণে আমাৰ বেটছৰ ষ্টুডেণ্টে এইবছৰ চিলেকশ্যনো পাইছে। এণ্ড চিলেকশ্যনৰ যদি ভিডিঅ' চাব লাগে মোৰ ইউটিউবত যাওক, যদি চিলেকশ্যনৰ প্ৰুফ লাগে মোৰ প্ৰফাইল বেনাৰটো চাই লওক, যদি চিলেকশ্যনৰ প্ৰুফ লাগে আপুনি যেতিয়া ACত পঢ়িব, যেতিয়া আপুনি ACত যাব, তাৰে ক্লাছৰুমৰ ষ্টুডেণ্টছখিনিক সুধিব কোনে কোনে পাৰ্থ ছাৰৰ বেটছৰ ষ্টুডেণ্ট হয়, আপুনি JECত সুধিব, JSত সুধিব, আই এম চিয়'ৰ মেক্সিমাম ষ্টুডেণ্টছ আমাৰ হয়, আই এম চিয়'ৰ। এণ্ড মই ইয়াত এইটো কথা নাই কোৱা যোনে মোৰ ভিডিঅ' চাইছে, ভিডিঅ'টো ক'ব গ'লে মোৰ অলমষ্ট সকলোৱে চাইছে ভিডিঅ', যিসকল ষ্টুডেণ্টছে এডমিশ্যন ল'ব যাব। মই কৈছোঁ আমাৰ ক্লাছৰুমত বেটছৰ কথা, আমাৰ বেটছত পঢ়াৰ কথা, মই সেইটো কৈছোঁ, ঠিক আছে। চ' এনেধৰণৰ কিছুমান প্ৰশ্ন উত্থাপন হৈছিলে, যাৰ মই উত্তৰ দিবলৈ চেষ্টা কৰিলোঁ। 3 নম্বৰতে এটা বস্তু আহে যে আমি কি কৰি আছোঁ, আমি এই টেষ্ট চিৰিজটো লঞ্চ কৰাৰ আমাৰ মূল উদ্দেশ্য কি? আমিতো এক্সামৰ 2 মাহ আগত লঞ্চ কৰিব পাৰিলোঁ হয়, তেতিয়া 200টা ষ্টুডেণ্ট হ'লে হয়, হয়নে? আমি এতিয়া লঞ্চ কিয় কৰিছোঁ? বিকজ মই ভাবোঁ যে আমি এই গোটেই বছৰটোত আমাৰ সময় আছে হাতত, আমাৰ হাতত এতিয়া 10 মাহ আছে, এই 10 মাহত আমি যদি ভাবোঁ ভালকে যে য়েছ আমি এটা প্ৰপাৰ প্লেনিঙত, প্ৰপাৰ ষ্ট্ৰেটেজিত আমি পঢ়ি পেলাই, টেষ্টবোৰ দি পেলাই নিজকে প্ৰিপেৰেশ্যন চলাই যাব পাৰোঁ, দেন দিছ ইজ ফৰ ইউ। বিকজ মই জানো বহুত ষ্টুডেণ্টছে পাৰ্চিয়েল ড্ৰপ ল'ব, তেওঁলোকে এখন কলেজত এডমিশ্যন ল'ব, মই জানো বহুত ষ্টুডেণ্টে ফুল ড্ৰপ ল'ব, বা তেওঁলোকে এফৰ্ড কৰিব নোৱাৰে। চ' দিছ ইজ দ্য মানি। আমাৰ 1500 টকাৰ বেটছ, 1500 টকাৰ বেটছত ক'ব গ'লে আমি মোৰ দেন 60+ টেষ্ট দি আছোঁ, পাৰ্চনেলাইজড প্লেন দি আছোঁ, উইকলি ছেশ্যনছ পাতিম আমি, য'ত আমি সকলোখিনি ষ্টুডেণ্টৰ লগত ডিছকাছ কৰিম। পাৰ্চনেলাইজ প্লেন মানে এইটোৱে হ'ল যে আপোনাৰ কাৰণে প্লেন বেলেগ থাকিব, বেলেগৰ কাৰণে প্লেন বেলেগ থাকিব, বিকজ সকলো ষ্টুডেণ্টৰে IQ বেলেগ, মেৰিট বেলেগ, এণ্ড প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজিও বেলেগ। চ' এটা পাৰ্চনেলাইজ প্লেন দিয়া যাব আমাৰ মেণ্টাৰ্ছখিনিয়ে, আমি নিজে থকা যাব। এনে বস্তুটো সকলোৱে গম পায়, আমাৰ ACTS বেটছ 2024 আছিলে, এবাৰ 2025 হ'ব। আমাৰ ফ্ৰী গ্ৰুপৰ ধেৰ আছে, হয়তো আপুনি আমাৰ গ্ৰুপৰ মেম্বাৰো হয়, টেলিগ্ৰাম বা হোৱাটছএপ বা ইউটিউব। চ' সেইকাৰণে আমি ভাবোঁ যে আমাৰ বেটছটো অকণমান পৃথক। আমি আমাৰ বেটছত এই বস্তুটো নাই কৰা যে কোচিঙত ক'ব গ'লে, কোচিঙত কি হয় এতিয়া, কোচিঙত ক'ব গ'লে কথাবোৰতো মোক ক'ব ভাল নালাগে, বাট টু বি অনেষ্ট এনেকুৱাই হয় যে আপুনি বেটছত জইন কৰিলে ভাবি পেলাই যে কোচিং কৰি ভাল লাগিব, আপোনাৰ দুজনজন ফেকাল্টি ভাল নালাগিলে আপুনি এতিয়া কোচিং চেঞ্জ কৰিলে, আপোনাৰ পইচাখিনি এনে বৰবাদ গ'ল।
বাট ইয়াত কি আছে, ইয়াতে আপোনাৰ 1500 টকা ক'ব গ'লে 1500 টকাত আপোনাৰ ক'ব গ'লে একো নাযায়। 1500 টকা আপোনাৰ ক'ব গ'লে গোটেই বছৰটোৰ হয়, এক মাহৰ নহয় আকৌ। 10 মাহৰ 1500 টকা হয়, মানে মাহত 150 টকা হয়, যদি আপুনি ভালকে চাব যায়। এণ্ড যিটো ৱৰ্থ পাই আছে, যিটো ৱৰ্থ ভেলু পাই আছে, যিটো ভেলু আমি দিম, সেইটো ভেলু আমাৰ ফুল গেৰাণ্টিড থাকিব। এণ্ড আমি এইটো এই বস্তুটোলৈকে কৈ আছো যে 100% ৰিফাণ্ড। কোনটো কোচিঙে গুৱাহাটীৰ আপোনাক ক'ব পাৰিব 100% ৰিফাণ্ড দিম বুলি? মোক কৈ দিয়ক। কোনটো কোচিঙে গুৱাহাটীৰ লোকেল হওক, নেশ্যনেল হওক, ফ্ৰেঞ্চাইজি হওক, যি নহওক কিয়, কোচিঙে ক'ব পাৰিব যে য়েছ আমি 100% দি আছো, ৰিফাণ্ড দিম যদি ষ্টুডেণ্টজনে চিলেকশ্যন নাপায়। আমি আমাৰ পোষ্ট আউট কৈছো, আমি আমাৰ ষ্টুডেণ্টক কৈছো, আমি আমাৰ মেছেজত কৈছো সকলো ষ্টুডেণ্টছকে যে য়েছ আমি আমাৰ বেটছৰ ফিজ চবতছে কম ৰাখিছো 1500 টকা, এণ্ড আমি 100% ৰিফাণ্ডো দিম যদি এজন ষ্টুডেণ্টে চিট নাপায়, বিকজ আমি 100% চিয়'ৰ যে ষ্টুডেণ্টে চিট পাবই। আমি 2 মাহত যদি ইমান যদি ভাল ৰিজাল্ট দেখুৱাব পাৰো, তেনেহ'লে আমি এবছৰত এতকে ডাবল ট্ৰিপল ভাল ৰিজাল্ট দেখাব পাৰিম। সেইটো আমাৰ নিজৰ ওপৰত বিশ্বাস আছে, এণ্ড মই ভাবো আপোনাৰো নিজৰ ওপৰত বিশ্বাস এইখিনি আছে। সেইকাৰণে আমি 100% ৰিফাণ্ড পলিচি দি থৈ দিছো। 10 লাখ টকাত নহয়, 1 লাখ টকাত নহয়, 10,000 টকাত নহয়, 1500 টকাত 100% ৰিফাণ্ড। চ' এইটো আমাৰ এটা ইনিচিয়েটিভ। এইটো আমাৰ কোনো বেটচ নহয়, এইটো আমাৰ কোনো ড্ৰপাৰ কোৰ্চ নহয়, এইটো আমাৰ এটা ইনিচিয়েটিভ হয় অসমৰ সকলোখিনি ষ্টুডেণ্টছৰ কাৰণে, যিসকল ষ্টুডেণ্টে ভাবিছে নিজৰ ভৱিষ্যত গঢ়িম বুলি, এজন ইঞ্জিনিয়াৰ হ'ম বুলি, এণ্ড AC বা JC নিচিনা কলেজত পঢ়িম বুলি। পঢ়িবৰ কাৰণে আপুনি যিকোনো কলেজত পাৰে, এতিয়াও পাৰে, আজিও পাৰে। মই অলৰেডি কাউন্সেলিঙৰ ধেৰ ভিডিঅ' বনাইছো, চাব পাৰে। প্লেচমেণ্টৰ ধেৰ ভিডিঅ' বনাইছো। এভৰি ভিডিঅ' ইজ আপলোডেড। চিডিবলি এনেকুৱা একো কণ্টেণ্ট নাই যিটো কণ্টেণ্ট মোৰ চেনেলত আপলোডেড নাই। এনেতো মই বহুত কনফিডেণ্টলি কৈছো এই কাৰণে, বিকজ লাষ্ট 5 বছৰৰ পৰা ভিডিঅ' মই বনাইছো। লাষ্ট 5 বছৰৰ পৰা 400তকৈ বেছি ভিডিঅ' মই বনাইছো। সেইকাৰণে মই গম পাওঁ যে কি কি প্ৰশ্ন উত্থাপন হৈছিলে ষ্টুডেণ্টছৰ মাইণ্ডত, সেইখিনি অলৰেডি উত্তৰ দিয়া আছে। হয়তো আপুনি ভিডিঅ'খিনি নাই চোৱা, সেইটো বেলেগ কথা। চ' এই কাৰণে মই কওঁ আপোনালোকক, যদি আপুনি ভাবিছে জইন কৰিম বুলি, বেচটো জইন কৰিব পাৰে। জইন কৰাৰ কাৰণে ডিছক্ৰিপশ্যনত গুগল ফৰ্ম থাকিব, হোৱাটছএপ নম্বৰ থাকিব, কণ্টেক্ট কৰিব পাৰে। এটা গুগল ফৰ্ম থাকিব, সেইটো ফিল আপ কৰি পেলাই তাত নাম, নিজৰ কণ্টেক্ট নম্বৰ দি পেলাই, পে'মেণ্ট স্ক্ৰীনশ্বট দি পেলাই আপলোড কৰি পেলাই কৰি দিব। আমাৰ টিমে আপোনাক এড কৰি দিব, একো প্ৰব্লেম নাই। ঠিক আছে? অলৰেডি ষ্টুডেণ্টছে জইন কৰিছে, এনেকুৱা নহয় যে ষ্টুডেণ্টছে জইন নকৰা। এনে আমাৰ 22 চিট আছে। এণ্ড আমাৰ এইটোৱে কথা, আমি এবাৰ এটাই বেটছ লঞ্চ কৰিম। এটাত বাহিৰে যদি চিট ফুল হৈ যায়, আমি ষ্টুডেণ্টছ নাৰাখো। এটাই বেটছ লঞ্চ কৰিম, 22টা চিট আছে, 22টাৰ ওপৰত আমি এটা ষ্টুডেণ্ট নাৰাখো। আমি 30টা ষ্টুডেণ্ট ল'ম এই ড্ৰপাৰ বেটছটোত, 30টা ষ্টুডেণ্ট আমাৰ 30টাৰে চিলেকশ্যন হ'ব, 30টাৰে 100% ৰিফাণ্ড হ'ব যদি চিট নাপায়, বাট আমি গেৰাণ্টি যে চিট পাবই। চ' আমি 30টা ষ্টুডেণ্ট ল'ম। য়েছ, আপুনি যদি ডেফিনেটলি জইন কৰিব বিচাৰে আমাৰ কিবা ক্ৰেছ কৰ্চ নেক্সট ইয়াৰ আহিব, তো জইন কৰিব পাৰে যদি আমি বেটছটো লঞ্চ কৰোঁ। ঠিক আছে? এবাৰতো মই বেটছ লঞ্চ নকৰিলোঁ হয়, বাট লাকিলি কৰিলোঁ, বিকজ মোৰ টিমে ক'লে যে আপুনি ছাৰ বেটছ লঞ্চ কৰক। তো আমি লঞ্চ কৰিলোঁ, তো আমাৰ ক'ব গ'লে বেটছটো হ'ল ধুনীয়াকৈ, এণ্ড আমাৰ ছাকচেছফুল হ'ল বেটছটো। মই নিজেও সুখী যে য়েছ, মই ডিচিশ্যনটো ল'লোঁ যে আমি বেটছ লঞ্চ কৰিব লাগে। মোৰ টিমে ক'লে তেনেকুৱাকৈ। তো এইবছৰ আমাৰ টিমে ক'লে যে এটা ড্ৰপাৰ বেটছ লঞ্চ কৰক। আমি মানে সুখী হ'ম যে আমি ষ্টুডেণ্টছক ভালকৈ গাইড কৰিব পাৰিম, এবছৰ গাইড কৰিব পাৰিম, এণ্ড তাৰ বিনিময়ত ষ্টুডেণ্টছে যদি কিবা এটা ভাল এটা জব পাই যায়, বা ভাল এটা জব মানে কি আৰু, যদি আপুনি চিট পাই তো জব পাই যাব, তেনেকুৱা টাইপ কথা। তো সেইকাৰণে আমাৰ ইনষ্টিটিউট লোৱা হৈছে। বেছি কথা নকওঁ, এইখিনিয়ে কথা আছিলে, এইখিনিয়ে ভিডিঅ' আছিলে। এইটো মোৰ পাৰ্টিকুলাৰ ড্ৰপাৰ বেটছৰ ওপৰত লাষ্ট ভিডিঅ' হয়। ইয়াৰ ওপৰত মই আকৌ একো ভিডিঅ' বনাই নাথাকোঁ, বিকজ যাক ল'ব লাগে সি ল'বই, যাৰ ল'ব নালাগে সি নল'ব। যোনে সোনকালে লয় তাৰ প্ৰফিট বেছি আছে, বিকজ টেষ্টবোৰ আমি যেতিয়া পাতিম আপুনি টেষ্টবোৰ দিব পাৰিব। আপুনি যদি জইনকৈ লেট কৰে, দেৰিকৈ, তেতিয়াও দিব পাৰিব, খালি সেইটোত আপোনাৰ ইভেলুৱেশ্যন নহ'ব, আপুনি মেণ্টাৰশ্বিপ নাপাব, আপোনাৰ কিবা যদি ডাউট থাকে সেই ডাউটটো চল্ভ নহ'ব, বিকজ আমি উইকলি ছেশ্যনছ পাতিম। তো সোনকালে জইন কৰিলে ভাল। যদি সোনকালে জইন কৰে কৰিব পাৰে। থেংক ইউ ফৰ ৱাচিং দ্য ভিডিঅ'।